নমস্কাৰ। আজি মোৰ কাৰণে এক বৰ উল্লেখযোগ্য দিন। আজিৰ দিনটোতে মোৰ ৱাৰ্ডত 3খন খুব সুন্দৰ সভা অনুষ্ঠিত হৈ যায়, নিৰ্বাচনী সভা। উক্ত সভাত চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকাদেৱত থাকে। আমাৰ দিনজয় জিলা পৰিষদৰ মনোনীত জিলা পৰিষদৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী হেৰিল নন্দ বাইদেউ থাকে। দিনজয় পঞ্চায়তৰ কাউন্সিলৰ পদৰ প্ৰাৰ্থী মোৰ বন্ধুবৰ অভিজিত গগৈ উপস্থিত থাকে আৰু ভালেমান জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিত আজি 3খনি সভা আমাৰ ৱাৰ্ডত অনুষ্ঠিত হৈ যায়। ৰঙচুকৰ সভাখন চলি থকাৰ সময়তে খুব প্ৰতিকূল বতৰতো যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হয়। বিধায়ক মহোদয়ে সকলোৰে আগত ভাৱৰ বিনিময় কৰে। তাৰপিছতে এখন বৰবাৰীতো এখন সভা হয় আৰু সদৌ শেষত এই বালিজান ছেটিঙৰ এই আমাৰ সন্তোষী মা মন্দিৰ প্ৰাংগণত এখনি সভা অনুষ্ঠিত হয়। সভাত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে, ভাৱৰ কিছু বিনিময় কৰা হয় আৰু মই আশাবাদী অনাগত দিনত এই মাননীয় ভোটাৰসকলে নিশ্চয় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। মই তেওঁলোকৰ আগত সবিস্তাৰে মোৰ ক'ব লগাখিনি ব্যক্ত কৰা হৈছে। এতিয়া ইলেকশ্যনৰ সময় 2 তাৰিখে তেওঁলোকে কি ধৰণে বিবেচনা কৰে সেই বিবেচনা মই ৰাইজৰ বাবে এৰিলোঁ। আমাৰ ক'ব লগাখিনি কোৱা হৈছে, ৰাইজৰ ওচৰলৈ যোৱা হৈছে আৰু প্ৰতিজন সন্মানীয় ভোটাৰ ৰাইজৰ ঘৰলৈ মই যোৱাৰ এক পৰিকল্পনা ৰাখিছোঁ। ভোটাৰ স্লিপ লৈ মোৰ এখন আঁচনি আছে, মই আগৰটো যথেষ্টখিনি কথা কোৱা হৈছে। এই আঁচনি লৈ আৰু এজন পঞ্চায়ত ৱাৰ্ড সদস্য হিচাপে কৰিব পৰা কামখিনি কি ধৰণে লৈ যাব পৰা হ'ব তাক লৈ মই আজি সভাত বক্তব্য ৰাখিছোঁ আৰু ৰাইজে বিপুল উৎসাহ উদ্দীপনাই মোক উৎসাহিত কৰিছে। তাৰ বাবে আজি 3খনি সভাত প্ৰতিকূল বতৰত উপস্থিত থকা সদৌজন ৰাইজৰ শ্ৰীচৰণত মই সেৱা নিবেদিছোঁ। মোৰ কাৰ্যকৰ্তাসকলক, মোৰ সহযোগী বন্ধুসকলক, তেওঁলোকে 3খন সভা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত যি ধৰণে অকুণ্ঠ সহায় সহযোগিতা আগবঢ়ালে, ক'ৰ কেনেকৈ চকী আনিছে, ক'ৰ পৰা পোহৰ ব্যৱস্থা কৰিছে, মই একো জ্ঞাত নহয়। তেওঁলোকে সকলোৱে নিষ্ঠা সহকাৰে নিজৰ প্ৰচেষ্টাৰে আজি আমাক আগুৱাই দিছে। মই সকলোৰে ওচৰত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মই ক'বলগীয়াখিনি আপোনালোকৰ মাধ্যমেৰে আগবঢ়াই দিছোঁ।